গাইছ আমি এনেকৈ গৈ আছিলোঁ ৰঙিয়া টাউনত মাটি পেলাব। আৰু কথাটো কি জানেনে গাইছ, মানে ৰঙিয়াত মাটি পেলোৱা মানে টাউনত আৰু ৰঙিয়া বুলি কথা নাই, যিমান টাউন আছে বহুত কঠিন হয়। কিন্তু দেখাত কি ধুনীয়া কেনেকৈ গৈ আছো, কি বহল ৰাস্তা। কিন্তু গাইছ য'ত মানে সোমাব লাগিব তাত আপোনালোকে চাব চাই দেখিব যি ৰাস্তা ইফালে আৰু দেখছিনে কিমান ঠেক, আৰু দেখছিনে আগত বেপাৰীজন গৈ আছে। এনেকে মই যোৱা দেখি সি চাই দিলে বাৰু, সিও পইচাৰ কাৰণে কি যে বিচাৰি আহিছে টাউনৰ মাজত। আৰু আমি এনেকৈ গৈছিলোঁ। আৰু এইটো যি টাৰ্ণিং মানে আপোনালোকে কি ক'ব, তলত আছে ড্ৰেইন আৰু ড্ৰেইনৰ কাষেদি গৈ এনেকে এইটো ড্ৰেইন দেখছেনে। আৰু মানে এনেকৈ গৈ দুখন ৱালৰ মাজেৰে মানে ৰাস্তাটো কি ঠেক দেখছিনে। গাড়ীখন মানে কিবাকে যায় আৰু পিছফালেতো আৰু কি ক'ব, যদি মানে ট্ৰেইলাৰখন লাগে নহয়, কি ক'ম গাইছ, মানে ৱাল চল সলকি যাব আৰু। দেখছেনে দাদাজনে আগত গৈ চাইছে, আৰু চাই তেখেতে মোক মাতিছে যে নালাগে তুমি আহি থাকা, ঠিক তেনেকৈ গৈ আছো, নহ'লে পিছফালে নে কিমান চাই থাকিম। আৰু ইমান ঠেক জাগা মানে টাউন মানুহবিলাকে কয় যে ৰঙিয়া টাউনত মাটি কিন ঘৰ বনাও, কিন্তু টাউনত থকা মানুহে জানে কিমান কষ্ট আৰু কি। এইফালে পানী যাব জাগা নাই। এয়া দেখছেনে ৱালত মানে লাগু অৱস্থা। আৰু এনেকৈ দাদাজনে আগত গৈছে, মই পিছত এনেকৈ গুচি গ'লো। এনেকে গৈ গাইছ আমাৰ দুদিনীয়া জীৱন এনেকৈ কাম বন কৰি চলি কৰি খাই আছো। আৰু কি ক'ম, এই দেখছিনে মানে মাথাটো নষ্ট হৈ যায়, মানে যি ৰাস্তা কি ক'ব। মানে এনেকুৱা হয় এটা সময়ত গাড়ী নচলা লাগি যায়, উপায় নাই। মানে সৰুৰ পৰাই শিকি মানে এতিয়া পস্তাই আছো, আমি কি কৰি আছো। এয়া এনেকৈ বেকত আহি আছো, আহি ইয়াত ঘূৰাই লৈ মানে আকৌ চিধা কৰি দেখছেনে কিমান য'ত, কি ক'ম, মানে ইচ্ছা নহয় যে চলাব, একবাৰত নহ'ল, পিছে আৰু এবাৰ আহিব লাগিব। এনেকৈ আৰু একবাৰ আহিলো, আহি মানে গাড়ী কাষেৰে মানে গৈ বেক কৰি এনেকৈ ঘূৰাই লৈ